নমস্কাৰ আজি তোমালোকৰ বাবে লৈ আহিছো লং ডিভিজন মেথড মানে দীৰ্ঘহৰণ পদ্ধতিৰে কেনেকৈ তোমালোকে হৰণ কৰিবা ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে যে y কিমান হ'ব মই আজি 3 নম্বৰ কোৱেশ্চনটো কৰিছো y স্কয়াৰ মাইনাস 12y প্লাস কিমান হ'ব তোমাৰ 20 হৰণ কিহে কৰিব লাগে তোমাৰ হৰণ কৰিব লাগে y - 2 হৰণ কৰিব লাগে ঠিক আছে এতিয়া y স্কয়াৰ আছে ন গতিকে মই y হৰণ কৰিম গতিকে এটা কথা মন কৰিবা y * y গতিকে ডিভাইডেড বাই y কেনসেল কৰিলে মই কি কৰিব লাগিব y কৰিব লাগিব মানে তোমাৰ y যদি মই কৰো কিমান হ'ব এটো y স্কয়াৰ হৈ যাব এতিয়া মাইনাস আছে ন গতিকে মাইনাসে প্লাসে কিমান হ'ব এটো মাইনাস হ'ব -2y হৈ যাব গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব তোমাৰ তলৰ সাইনটো চেঞ্জ হৈ যাব ইয়াতে এটো প্লাস আছে এটো মাইনাস আছে গতিকে কেনসেল হৈ গ'ল এতিয়া চোৱা এটো প্লাস আছে ন এতিয়া 12 ৰ পৰা যদি 2 যায় কিমান থাকিব এটো তোমাৰ 10y - 10y হ'ব আৰু এটো কিমান হ'ব +20 হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া -10y কিহে ডিভাইডেড কৰিব লাগে y - 2y গতিকে তোমাৰ এটো y কেনসেল কৰিলে কিমান হ'ব y টো থাকে তুমি 10 এ -10 এ তুমি কি কৰিব লাগিব মাল্টিপল কৰিব লাগিব এটা -10 এ যদি কৰা তুমি কিমান 10y হ'ব হয় ন এটা কিমান হ'ব -10y মানে -10y কৰিলে এটো কি হৈ যাব এটো প্লাস হৈ যাব গতিকে এটো কেনসেল হৈ গুচি যাব হয় ন তলৰ সাইনটো চেঞ্জ হৈ গুচি যায় গতিকে -10 মাইনাসে কিমান হ'ব তোমাৰ প্লাস হ'ব গতিকে 2 দুগুণ কিমান হ'ব 20 হ'ব গতিকে এটো সাইনটো চেঞ্জ হৈ যাব গতিকে ইয়াৰ ৰিমাইন্ডাৰটো কিমান থাকিব 0 গতিকে ইয়াৰ পৰা আমি আনসাৰটো পালো কিমান y - 10 গতিকে আমাৰ ইয়াৰ আনসাৰটো হ'ব y - 10 মনত ৰাখিবা প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ কাৰণে আৰু যিকোনো তোমালোকে ক্লাস 8 ৰে হওক বা ক্লাস 10 ৰে হওক ক্লাস 9 ৰে হওক এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে পাবা ঠিক আছে আৰু ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবা ধন্যবাদ